পাক নাস্তা দিব ওলাইছোঁ। ৰাতিৰ ভাজি অলপ আছিল, কণী এটা ভাজি দিছোঁ। লোৱা এয়া চাহ আনি আছোঁ ৰ'বা। চাহটো আনো, ৰঙা চাহ বাকিছোঁ। বতৰটো এনেকৈ কৰিছে, বৰষুণ দিব, চিপ চিপকৈ দি আছে। এয়া ট্ৰেফত থৈ আহিলোঁ মই চাই পেলাই, দেৰি হ'ল। নাস্তাটো খাব দিছোঁ, ময়ো খাওঁ। ৰাতিপুৱাৰ নাস্তা মানে ভাতে খাওঁ বেছিভাগ আমি, কেতিয়াবা এনেই কিবা কিবি বনাওঁ। দুপৰীয়া ৰন্ধা বঢ়া ৰেডি কৰিছোঁ। মাছ ভাজোঁ, দুইফালে দুটা কেৰাহী বহাই দিছোঁ। একফালে মাছ বনাম, একফালে কলফুল দালি বনাম। মাছ হালধি নিমখ সানি লৈছোঁ, এইবোৰ ফ্ৰাই কৰি লওঁ। আলু বিলাহী দি মাছ বনাম। মাছটো অলপ চোৱাকৈ আছে। মাছৰ তৰকাৰী বনালে দেউতাহঁতে আকৌ নাখায়, নোৱাৰে খাব, বমি আহি আছে। সেইকাৰণে মাছটো ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই পেলাই কলফুল বনাম দালি দি। কলফুল বহাই দিওঁ। দেউতাই স্কুলৰ পৰা আহিলে কলফুল চলফুল এইবিলাক বাচোঁতে অলপ টাইম লাগে। এইবিলাক বাচোঁতে মেলোঁতে তাৰমানে ঘৰ চাফা কৰিলোঁ। আজি মই যোৱা নাই স্কুল আনিবৰ কাৰণে, আব্বাই গৈছে। কলফুলটো সদায় নাপাওঁ, কালি স্কুলত পাওঁতে আনি থৈছোঁ। কালি বনোৱা নাই, আজি বনাইছোঁ। মই বতাহ দি দিছোঁ। খিৰিকীখন খুলিব নোৱাৰোঁ, বতাহ ধোঁৱা ধোঁৱা হৈ গ'ল পাকঘৰটো। দেৰিয়ে হৈছে। যিমান ভাবোঁ জলদি জলদি কৰিম, মোৰ ইমানেই দেৰি হ'ব। কি কৰিম আৰু, উপায় নাই মোৰ। সদায় দেৰি জ্বলাই কৰিলোঁ। তেনেকৈ দেউতা খাব নাজানে, বেলেগকৈ জলকীয়াটো জ্বলাম। এয়া তাৰপিছত দালি এনেকৈ কৰি বনাই খাই ভাল লাগে। আৰু অলপ থৈ দিছোঁ, গধূলি পকৰি বনাম। চাহ বনাই চাহ কেনেকুৱা লাগে শুনিছিলোঁ, বহুত ভাল লাগে বোলে। দালি কলফুলৰ হেৰিটো দি পকৰি বনালে। থৈ দিছোঁ, গধূলি বনাম। বোলে আলু বিলাহী কাটি দিছোঁ, বনাম। বোলে মাছটো অলপমান উল্টাই দিম। পানী দিম, দেৰি হৈছে কিমান আৰু ধৰি থাকিম। মাছটো অলপমান উল্টাই দিম, কেটি লওঁ। মাছটো কেৰাহীত লাগি যাব, লগা নাই। কেতিয়াবা ইমান কেৰাহীত লাগি যায়, মাছবোৰ ভাঙি ভাঙি যায়। দেখোন লগা নাই। উল্টাই দিছোঁ। ভাজা হ'লে পানীটো দিয়ে দিওঁ। দেৰি হৈছে, আজি বেছি শুনি থাকিব নোৱাৰোঁ। দেৰি যেদিনাখন দেৰি হ'ব, বেছিয়ে দেৰি হ'ব। দি দিওঁ। কুকাৰত ভাত বহাইছোঁ। কুকাৰত দি দিলে জলদি হৈ গ'লে, কেৰাহীত অলপ টাইম লাগিবতো, সেইকাৰণে আৰু বেছিকৈ বহি থকা নাই। থাকক, এইফালে বহাই দিলোঁ, ঢাকনটো মাৰি দিওঁ। মাছটো চাওঁ। মই কলফুল দি দালি বনাইছিলোঁ, হৈ গ'ল। লগতে কেমেৰাটো কিবা হৈ গ'ল, ভালকৈ ভিডিঅ' কৰিবই নোৱাৰিলোঁ। এইফালে মাছৰ তৰকাৰীও হৈ গ'ল। এতিয়া মই খালি গাটো ধুই লওঁ, জেফক গা পা ধুৱালোঁ। খেলি আছে আমাৰ ঘৰত, এটা বাচ্ছা এটা আহে মাজে মাজে, ইয়াতে খেলি আছে। মই গা পা ধুই লালোঁ, ভাত খাব লৈছোঁ। চব বস্তু লালোঁ, জেফক খুৱাই বৈ আজৰি ভাতটো খাওঁ। এয়া চব লৈ লৈছোঁ বস্তু, বিলাহী আলু মাছ, এইফালে হেৰি কলডিল দি দালি বনাইছিলোঁ। 3টা বাজে, সেই
এয়া খাব ওলাইছোঁ। এয়া লাইলো মাছ, এইফালে আচাৰ লৈ লৈছোঁ, এইফালে খাই আছোঁ, ময়ো খাব লৈছোঁ। এয়া কলফুলৰ পকৰি বনাই আছোঁ। কোনোবা কেমেৰাটো কিবা হৈ আছিলে মানে হেৰি কৰিব পৰা নাই, মুচি ল'লোঁ পাছতে, আকৌ মুচি লৈ এতিয়া অকণমান ক্লিয়াৰ আহিছে। ফটাফট কৰোঁ, বেচন দি পেলাই পকৰি বনাইছোঁ, সৰু সৰুকৈ কাটি লৈ ভাঙিয়ে যাব ওলাইছে। এইটো হৈ থাকক। এইফালে সেইটো কমাওঁ, অকণমান চেৱাই আছে, চেৱাইটো অকণমান চেৱাই বনাই দিওঁ, ঘি দি অলপমান ভাজি লওঁ, চেৱাইটো দিওঁ। ভাজি লওঁ, ভাজি ল'লে দেখাই দিওঁ নহয়। ভাজি লওঁ, মই শাহুৱে এনেকৈ ভাজি লৈ বনাই। মই তাৰ আগতে উতলা গাখীৰ এনেকৈ গৰম ভাজি দিছিলোঁ, ভাজি নাছিলোঁ, তেতিয়া মানে গাখীৰো কম লাগে। এইটো ভাজা হ'লে জলদি জলদি কৰিছোঁ, নাজানো আৰু খাব কেনেকুৱা হয়, গুচি যাব। বেয়া লাগে, মোৰ কষ্ট এনেই যাব, এইবিলাক বাচোঁতে মেলোঁতে বহুত টাইম লাগে। কলফুল চলফুল এইফালে ভাজা হৈ গ'ল, গাখীৰটো দিওঁ, অলপ গাখীৰ আছিল, অকণমানে বনাইছোঁ। পকৰি এইফালে পকৰি, এইফালে চেৱাই যাই দি থৈ আহোঁ, খাই চাওঁ। অলপমান নিমখ বেছি হ'ল। এই প্লেটটো গুচাচোন, জেফা খাবা, এই ল খোৱা, খা। এইটো ভাইটি আহিছে, চাহ খাব দিছোঁ, খা। কৈছোঁ আৰু এইফালে জেফাই ভাইটিয়ে চিকেন পকৰা আনিছিলে, চবেই খালে, তাক খাব দিছোঁ। জেফাই স্কুলত নতুন জোতা কিনি আনিছে, চাওক তাৰ আব্বাৰ লগত যে কিনি আনিছে, মই যোৱা নাই, পিন্ধি চোৱাচোন জেফা, তাতে পিন্ধি চাইছিলা দোকানত? তাই নাৰ্চাৰীত থাকোঁতে জোতা কিনি দিছিলোঁ, এতিয়া সৰু হ'ল, দুখ পাই কয় কাৰণে আকৌ তাইক হেৰি জোতা আনি দিলোঁ। চোৱাচোন, তাতে দোকানত পিন্ধি চাইছিলা? তুমি দোকানত পিন্ধি চাইছিলা? হা, পিন্ধি চোৱা নাছিলা? কিয় চাইছিলা? কোনে পিন্ধাই দিছিলে, আব্বাই না আংকালে? এয়া ৰাতি ভাত খাব ওলাইছোঁ, ভাত বাঢ়িছোঁ। ৰাতি দিনত একো বনাই মন যোৱা নাই, বনাব কাৰণে গাটো বেয়া লাগি আছে। এইফালে দিনৰ চব্জি তব্জি আছিলে, অলপমান এয়া মাছৰ তৰকাৰীও আছিলে, আচাৰ লৈছোঁ, এনেকৈ কৰি ভাতটো খাব ওলাইছোঁ। একো বন্ধনে গাটো মোৰ বহুত বেয়া লাগি আছে, মই ভাত নবনাওঁ আজি, এনে ভাতটো বনাইছোঁ, চব্জি তব্জি একো নবনাওঁ। জেফাইটো মেগী খালে, সেইকাৰণে আৰু দিনৰ অলপ আছিলে, সেইকাৰণে একো নবনালোঁ। ভাত ৰেডি কৰিছোঁ, মোৰ ভিডিঅ'টো চবেই লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আল্লাহ হাফিজ। টিফিন দিম পাস্তা আৰু তৰমুজ লৈ যাম। অকণমান পিঁয়াজ দি পেলাই নিমখ দি পেলাই অকণমান মছলা দি পেলাই ভাজি দিওঁ, তাই সেনেকৈ খাই ভাল পায়, কিছুমান সেনেকৈ দিওঁ। কালি আকৌ ফল মূল এইবিলাক লাগিছিলে, আজি পাস্তা দিওঁ। পেটটো ভৰা থাকে, এটালৈকে স্কুলত থাকে, ৰাতিপুৱা আকৌ খাই নাযায়। অকণমান মছলা দিওঁ আৰু নিমখ অলপ দিওঁ, নিমখটো কমকৈ দিওঁ, নহ'লে বহুত নিমখ বাচ্ছা বনালে ইমান নিমখ ভাল নহয়, তেনেকৈ নিমখ কমকৈ দিওঁ। পাস্তাটো বনাই দিলে খালে পেটটো ভৰা থাকে।
ভাতটো উঠাইছোঁ অকণমান চচ দি দিওঁ তাত ভালকৈ অকণমান দি দিলোঁ আৰু পাঁচটা ৰেডি একদম ইজি পটকে হৈ যায় অকণমান দিওঁ চচ টচটো মই লুকাই ৰাখিব লাগে নহ'লে চব এনেই খাই চচ দি ঠাণ্ডা হ'ব এটা প্লেট পেলাই দি থৈ দিওঁ এটা ঠাণ্ডা হ'ব দি থৈ দিওঁ ইমান গৰম গৰম কিছুমান ভৰাব নোৱাৰিম নহয় অলপ ঠাণ্ডা হ'লে ভৰাই দিওঁ টিফিনটো ৰেডি কৰি ঠাণ্ডা হ'ব দিওঁ তাইক এইফালে কাপোৰ চাপোৰ পিন্ধাই দিওঁ টিফিনটো তাই হেৰিটো কাটি দিওঁ বৰষুণ দি আছিলে বতৰটো হেৰি হৈ আছিলে সেইখিনি ৰেডি কৰোঁ